নমস্কাৰ মই অপূৰ্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ 2024 আজি 17 মাৰ্চ আৰু দেওবাৰ আৰু এই দিনটোৰ ৰাশিফল কেনেকুৱা হ'ব অৰ্থাৎ আপোনালোকৰ যি ৰাশিৰ ব্যক্তি আপোনালোক তেওঁলোকৰ সেই অনুযায়ী আপোনাৰ আজি দিনটো কেনেকৈ যাব তাকে জনাব বিচাৰিছোঁ যদি ভিডিঅ'টো আপুনি শেষলৈকে চাব যিসকলৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো ককাই ভাইৰ লগত মিলা প্ৰীতি খুব সুন্দৰ হ'ব ভাল হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আৰ্থিক দিশো ভাল হ'ব তেওঁলোকৰ পৰিয়ালৰ মানুহবিলাকৰ লগত থাকি ভাল পাব বা তেওঁলোকৰ পৰিয়ালৰ মানুহবিলাকৰ মাজত একতা বৃদ্ধি পাব যিসকলৰ মিথুন ৰাশি তেওঁলোকৰ কাৰণে চব ফালৰ পৰা শুভ হ'ব আজিৰ দিনটো আৰু আজিৰ দিনটোত তেওঁলোকৰ ক্ষেত্ৰত মনৰ ইচ্ছা পূৰ হোৱাৰ যোগ থাকে কৰ্কট ৰাশিৰ যদি হয় আপোনাৰ জাতক আপুনি যদি কৰ্কট ৰাশিৰ হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে খৰচৰ বাহ হ'ব অৰ্থাৎ যি বিভিন্ন ক্ষেত্ৰত আপোনাৰ খৰচৰ বাট মুকলি হ'ব তাৰপিছত যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে দিনটো আপোনাৰ কাৰণে শুভ হ'ব সিংহ ৰাশি আৰু পদোন্নতিৰ যোগ সৃষ্টি হয় বা নতুবা বহুদিনীয়া আশা এটা পূৰ হোৱাৰ যোগ মুকলি হয় তাৰপিছত আপোনাৰ যদি কন্যা ৰাশি হয় তেনেহ'লে কন্যা ৰাশি হিচাপেও আপোনাৰ কাৰণে ভাল হ'ব কৰ্মস্থানৰ ভাল যোগ মুকলি হয় আপোনাৰ কৰ্মস্থানত পদোন্নতিৰ যোগ বা ঠিক তেনেকৈ কৰ্মস্থানত যিকোনো কাম কৰিলে আপুনি সহজে সফল হ'ব পাৰিব আৰু তাৰোপৰি আপোনাৰ পিতৃৰ স্বাস্থ্যও ভালে থাকিব আৰু তাৰ ঠিক তেনেকৈ যিসকলৰ তুলা ৰাশি তেওঁলোকৰ কাৰণে এই দিনটো ঠিকে থাকে যাব তুলা ৰাশিৰ কাৰণে ব্যৱসায় বাণিজ্য এইবিলাকৰ ক্ষেত্ৰতো তেওঁলোকৰ কাৰণে শুভ হ'ব কিন্তু যিসকলৰ বৃশ্চিক ৰাশি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো অলপ অশুভ হ'ব তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত হওক বা পইচা পাতিৰ ক্ষেত্ৰত হওক অলপ বেছি খৰচী হ'ব বা কষ্ট হ'ব ধনুৰাশি যিসকলৰ ধনুৰাশি জাতক জাতিকা তেওঁলোকৰ ক্ষেত্ৰত এটা কথা কি হয় তেওঁলোকে ব্যৱসায় বাণিজ্যই হওক বা তেওঁলোকৰ বৈবাহিক জীৱনেই হওক তেওঁলোকৰ আজিৰ দিনটো মধুময় হ'ব বা ভাল হ'ব তাৰপিছত আহিলে মকৰ ৰাশি মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো ঠিকে থাকে চলিব কিছু ক্ষেত্ৰত মানে কি হ'ল স্বাস্থ্যৰ অকণমান ডিষ্টাৰ্বেঞ্চ হ'ব আবেলি মেলিলে আৰু ঠিক তেনেকৈ যিসকলৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণেও দিনটো ঠিকে থাকে যাব তেওঁলোকৰ প্ৰপাৰ্টি সম্পত্তি যোগ পোৱাৰ যোগ থাকে আৰু যিসকলৰ ডেট অফ বাৰ্থৰ অনুসৰি যিসকলৰ মীন ৰাশি হয় মীন ৰাশিৰ জাতক জাতিকাসকলে এটা কথা মন কৰিব লাগিব যে তেওঁলোকৰ ক্ষেত্ৰত ককাই ভাই বা তেওঁলোকৰ বন্ধুবৰ্গৰ ফালৰ পৰা মানে আন মানুহৰ কিছুৰ পৰা অলপ দুখ খবৰ পোৱাৰ সম্ভাৱনা থাকে অৰ্থাৎ দুখ খবৰ বুলি ক'লে এনেকুৱা হয় বৰ বিশেষ চিন্তিত কৰিবলগীয়া নহয় তেওঁলোকৰ পৰা এগ্ৰিমেণ্ট বা কিছুমান ডিল কৰোঁতে অলপ সাৱধান হ'ব লাগে বা কথাবিলাক কওঁতে অলপ ভাবি গুচি চাবলৈ নতুবা তেওঁলোকে কোৱা কথা এটাত দুখ পাব পাৰে কষ্ট পাব পাৰে এয়াই হ'ল আজিৰ দিনটোৰ ৰাশিফল গতিকে আপোনালোকৰ ৰাশিফলৰ লগত মিলিছে নাই মোক মেছেজ কৰিবলৈ পাহৰিব থেংক ইউ